হিন্দু মুছলিম খ্ৰীষ্টিয়ান শিখ আমি চবেই মিলি আজি ৰিপাব্লিক ডে চেলিব্ৰেট কৰিলোঁ ঘৰত আহি পিনে এটা ভিডিঅ' দেখিলোঁ মাথা বেয়া হৈ গৈছে বন্দে মাতৰম গীতটো সকলোৱে বাকী য'ত হিন্দু শিক্ষাৰ্থীসকল আছে যিবিলাক শিক্ষানুষ্ঠানত তেওঁলোকে গাওক আপত্তি নাই কিন্তু যিহেতু এই গীতটোত কিছু ইয়াত মানে হিন্দু দেৱ দেৱী যেনেকৈ দুৰ্গা আৰাধনা এনেধৰণৰ কথাবিলাকো আছে আৰু ইছলাম ধৰ্মৰ যিটো ধৰ্মগ্ৰন্থ কোৰআন শৰীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্যক উপাসনা কৰিব নোৱাৰি বা তেওঁলোকৰ বন্দনা কৰিব নোৱাৰি ক্ষমতাৰ অধিকাৰী আল্লাহ আৰু আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য দেৱ দেৱীৰ উপাসনা কৰাটো আটাইতকৈ ডাঙৰ গুণা ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয় এতিয়া আপোনালোকৰ মতামতটো দিয়ক কমেণ্ট ছেকশ্যনত আপোনালোকে কওক এই মানুহজনে যে ক'লে কথাবোৰ ঠিক হৈছে নে নাই এনেকুৱা মানুহ যদি আমাৰ সমাজত থাকে আমি কেনেকৈ একেলগত মিলি আগবাঢ়িব পাৰিম মোৰ যিমান মুছলিম ফলোৱাৰ্ছ আছে মোৰ যিমান মুছলিম ভাই বন্ধুসকল আছে আপোনালোকে কমেণ্ট কৰক যে এখেতে যি ষ্টেটমেণ্ট দিছে এইবিলাক ঠিক কৰিছে নেকি মানে আমি যে ইমেজিন কৰোঁ যে আমি চবে মিলি জুলি থাকিম ইৰেছপেক্টিভ ৰিগাৰ্ডলেছ অফ আৱাৰ ৰিলিজিয়ান কাষ্ট আমাৰ আইডেণ্টিটি এনিথিং আমি একেলগে থাকিম একেলগে আগবাঢ়িম যদি এতিয়াও এনেকুৱা মাইণ্ডছেট থাকে কোনোবাৰ হাউ ডু ইউ এক্সপেক্ট কি আমি একেলগে আগবাঢ়িম হাউ ডু ইউ এক্সপেক্ট যে কাজিয়া নহয় এইবোৰ ষ্টেটমেণ্ট দিয়াৰ পিছত বেয়া নালাগিব নেকি আজি ৰিপাব্লিক ডে হয় আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ অপিনিয়নটো দিয়ক আপোনালোকে ইমান ডিষ্টৰ্টেড আৰু পলিউটেড মাইণ্ডছেট যদি থাকে কেতিয়াও ইউনিটি নহয় কেতিয়াও একেলগে মিলি কোনেও আগবাঢ়িব নোৱাৰে আৰু অন কেমেৰা এখেতে কৈছে এখেতে বাৰু ফচিলে বাট দ্য ছেড পাৰ্ট কি জানে এনেকুৱা মাইণ্ডছেট বহুতৰ আছে ইটছ বিটাৰ বাট ইটছ ট্ৰু